এভৰিৱান ওয়েলকাম টু ইকুইপাৰ সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো তোমালোকে থাম্বনেইল চাই পেলাই অকনমান এজিউম কৰিছাই যে আমি আজি পেপাৰখন সলভ কৰিবলৈ গৈ আছো অলৰেডি আমি ক্লাছ এটা কৰিছিলো সিৰিজ এটা লঞ্চ কৰিছিলো যত আমি কমন কুৱেশ্যনৰ বহুতখিনি কুৱেশ্যন সলভ কৰিছিলো তাৰ বহুতখিনি কুৱেশ্যনে এক্সামত তোমালোকক হেল্প কৰিছে বুলি আশা কৰিছো আৰু এনেকুৱা নহয় যে আগতে কৈ আছিলো এতিয়াও কৈ আছো যে সেইকেইটা ক্লাছৰ যদি তোমালোকে গোটেইকেইটা কুৱেশ্যন ভালদৰে মন কৰি বুজিছিলা বহুতকেইটা কুৱেশ্যনৰ ক্ষেত্ৰত তোমালোকৰ লাভ হৈছিলে আৰু যিকেইটা কুৱেশ্যন কমন পৰিছে আমি আজি পেপাৰখন সলভ কৰি যাম তো মই বৰ্তমানলৈকে গোটেইকেইটা কুৱেশ্যন চোৱা নাই ইয়াতে গোটেইকেইটা কুৱেশ্যন আছে আমি সলভ কৰি যাম তাৰে মাজতে কমন পৰা কেইটা মই ডাইৰেক্টলি কৈ যাম যে ইয়াৰে কুৱেশ্যন মই কৈছিলো বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আমি ডিসকাশন কৰিছিলো স্টাৰ্ট কৰিছো ক্লাছটো একদম প্ৰথমটো কুৱেশ্যনৰ হয়তো তোমালোকৰ পেপাৰত অহা প্ৰথমটো কুৱেশ্যন আৰু ইয়াতে থকা প্ৰথমটো কুৱেশ্যন নিমিলিবও পাৰে মেথছ নকৰিবও পাৰে তো সেইটো চিন্তা কৰিব নালাগে জাস্ট তোমালোকে তোমালোকৰ লগত থকা পেপাৰখনৰ লগত মিলাই চোৱা আশা কৰো ভিজিবল হৈ আছে গোটেইখিনি বস্তু কাৰো একো প্ৰবলেম হয় নাই ওকে ক্লিয়াৰ তো তোমালোকে যদি অকমান প্ৰবলেম পাই আছা যদি তোমালোকক হোৱাইটটো অকমান দিগদাৰ হয় তাহলে ৰিজল্যুশনটো বঢ়াই ল'বা ৰিজল্যুশনটো বঢ়াই ল'লে নিশ্চয় ধুনীয়াকৈ চিনি পাই যাবা ইয়াতে তোমালোকে এনসাৰটো মিলাই চাব লাগে নিজৰটোৰ লগত মিলিছে নে নাই কৈছিলো কি ইয়াতে যদি আমি প্যাটাৰ্নটো চাও কি প্যাটাৰ্ন চলি আছে এতে তোমালোকে দেখিবা 8 ৰ লগত কে পূৰণ কৰিলে 24 হবনে তো আমি যদি মন কৰো আমি দেখা পাম 8 ৰ লগত 3 এটা পূৰণ কৰিলে কি হয় 8 3 গুণ 24 তাৰ পাছত 6 ৰ লগত কি পূৰণ কৰিলে 24 হ'ব তো ইয়াতে আমি তেনেকৈ যদি চাও ইয়াতে আমি দেখিম 8 ৰ লগত 3 পূৰণ কৰিছে 24 পোৱা গ'ল 6 ৰ লগত কি পূৰণ কৰিব 4 এটা পূৰণ কৰিছে আৰু 12 ৰ লগত 2 এটা পূৰণ কৰিছে হল তো এইখিনি আমি বুজি পালো যে 8 3 গুণ 24 6 4 গুণ 24 12 2 গুণ 24 ঠিক তেনেদৰে ইয়াতে যদি চাও কি হ'ব এইটো হৈছে 6 পূৰণ 2 6 2 গুণ 12 এটো কিমান হ'ব 3 ৰ লগত 3 4 গুণ 12 আৰু 4 3 গুণ 12 তো ইয়াতে অকম বেলেগ আছে ইয়াতে বেলেগ আছে কি বেলেগ আছে সো আমি মন কৰিলে দেখিম যে ইয়াতে আছিল 3 ইয়াতে আছিল 2 2 3 4 এনেকৈ পূৰণ হৈ আছিল ইয়াতে 2 পূৰণ হৈছে ইয়াতে 3 ইয়াতে 4 কিন্তু নেক্সট কি হৈছে 2 টো আহিছে ইয়াতে হয়নে 2 টো ইয়াতে 2 3 4 এবাৰ মানে ইয়াতে যেটো পূৰণ হৈ আছে এটো ঘূৰি আছে প্ৰথমতে ইয়াতে পূৰণ হৈছিল 2 তাৰ পিছত এবাৰ ইয়াতে পূৰণ হৈছে সেকেন্ড পজিশনত 2 টো পূৰণ হৈছে বাকি 2 3 4 এনেকুৱা সাৰ্কুলত ঘূৰি আছে মানে এবাৰ কি হ'ব 2 টো এবাৰ 2 টো পূৰণ হ'ব ইয়াতে অৰ্থাৎ 5 2 গুণ 5 2 গুণ কিমান হ'ব এতে 5 2 গুণ আহি যাব 10 তাৰপিছত আমি যদি চাও ইয়াতে 7 ৰ লগত কি পূৰণ কৰিলে মিলিব ইয়াতে তো মিলা নাই কমপ্লিটলি বেলেগ আহি গল যদি আমি এইটো প্যাটাৰ্নত চাও ইয়াতে তো প্যাটাৰ্নটো মিলা নাই তো বেলেগ কি প্যাটাৰ্ন চাব পৰা যাব আমি প্ৰথমতে যেতিয়া কুৱেশ্যনটো চাম প্ৰথমতে এইটো প্যাটাৰ্ন সকলোৰে মাইন্ডত আহিছিল চাগে তো এইটো প্যাটাৰ্নৰ বাহিৰে যি সকলে সাপোজ এক্সামটো দিয়া নাই তোমালোকে কি কৰিবা এইটো কি ভাবিবা এইটো তো আহা নাই চাগে তো এটা নেক্সট আমি কি লজিক লগাব পাৰিম ইয়াৰে পাছত আমি যদি আৰু অলপ ভালদৰে চাও আৰু কি বেলেগ লজিক লগাব পাৰিম তো বেলেগ তোমালোকে হয়তো বহুত কিবা কিবি আইডিয়া লগাবা কিন্তু ভালদৰে তুমি মন কৰিলে দেখিবা যে কিবা এলসিএম টেকনিক লাগি আছে জানো এলসিএম ৰ নিচিনা কিবা হৈ আছে জানো তো সেইটো তোমালোকে চালে গম পাবা যে 6 8 আৰু 12 এই তিনিটা সংখ্যাৰ যদি আমি যদি লসাগু লওঁ লসাগু কিমান আহিব 24 আহিব নে নাই নিশ্চয় আহিব ঠিক তেনেদৰে যদি আমি ইয়াতে যদি চাও ইয়াতে যি তিনিটা সংখ্যা আছে 3 6 আৰু 4 এই তিনিটা সংখ্যাৰ এলসিএম কিমান তো এই তিনিটা সংখ্যাৰ এলসিএম আহিব 12 সেই একেটা লজিকত 5 7 আৰু 2 যদি আমি এলসিএম লও কি আহিব 7 5 গুণ 35 35 2 গুণ 70 তো অপশন ডি আমাৰ কি হৈ যাব কারেক্ট হৈ যাব ঠিক আছে ওকে তো এইটো কারেক্ট आंसर আমাৰ কিমান আহি যাব অপশন ডি আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি কৈছে এৰে কৈছে তলৰ চিত্ৰবোৰৰ অমিল চিত্ৰটো বাছি উলিবা এটো দেখিলেই গম পাই এৰে কি আছে চোৱা প্ৰথমতে এটা টি এটা আছে আৰু তলপিনে এটা সাৰ্কেল এটা আছে গোল এটা আছে ইয়াতে কি আছে এই সাৰ্কেলটো আমাৰ অলপমান ৰটেট হৈছে ন এইটো সাইডত ঘূৰি গৈছে এইটো সাইডত ঘূৰি গৈছে এনেকুৱা হৈছে তাৰ পিছত কি হৈছে ইয়াৰে একদম অপোজিট হৈ গৈছে ইয়াৰে পৰা অপোজিট সাইডত গুচি গৈছে কিন্তু লাষ্টৰটো যদি চোৱা ন এইটো হেলনীয়া ভাবে আছে কৰ্নাৰ এটা কি কৰি আছে পয়েন্ট কৰি আছে কৰ্নাৰ এটা পয়েন্ট কৰি আছে মানে আমাৰ অমিল কি হ'ব এইটোৱে হৈ যাব দেখিলেই গম পাই খুব সিম্পল কোৱেশ্চন আছিল এইটো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো এইটো কোৱেশ্চনত কি কৈছে ইয়াতে আকৌ আমাক মিসিং নাম্বাৰৰ এটা কোৱেশ্চন দিছে যৰ আমাক কেইটামান নাম্বাৰ দিয়া আছে ইয়াৰে পৰা আমাক মিসিং নাম্বাৰটো উলিয়াব দিছে কেনেকুৱা লজিক লগাম এনি আইডিয়া আকৌ এইটোৰ কাৰেক্ট আনসাৰ তোমালোকৰ কি আহিছিল যদিও তোমালোকে সকলোৱে এবাৰ কমেন্ট বক্সত জনাবও লাগে দেই কন্টিনিউয়াছলি যে এইটো তোমালোকৰ মতে আনসাৰ কি হ'ব যি সকলে এক্সাম দিয়া নাই তোমালোকে এবাৰ চেষ্টা কৰা এইটোৰ আনসাৰ কি হ'ব কারেক্ট আনসারটো কি হ'ব কেনেকৈ প্যাটাৰ্নটো মিলাম তো প্ৰথমতে আমি চাম যে পূৰণ হৈ আছে জানো যদি আমি 20 ৰ লগত 9 টো যদি পূৰণ কৰো কিমান হ'ব কাৰণ এইটো 121 বহুত ডাঙৰ সংখ্যা কিমান হ'ব 20 9 গুণ 180 180 হে হল বেলেগ কি লজিক লগাব পাৰি এনেকুৱা লজিক লগাব পাৰিম জানো যে 20 ৰ পৰা 9 টো বিয়োগ কৰিলো কি থাকিব 20 ৰ পৰা 9 বিয়োগ কৰিলে 11 থাকিব আৰু 11 ক স্কয়াৰ কৰিলে কিমান 121 হ'ব পাৰে এনেকুৱা ন এইটো চাই লোৱা 24 ৰ পৰা 11 গলে কি থাকিব 24 ৰ পৰা 11 গলে কি থাকিব 13 থাকিব আৰু 13 স্কয়াৰ কিমান 169 মানে হিল জানো কিবা এটা লজিক মিলা যেন লাগিছে 32 ৰ পৰা 17 বিয়োগ কৰিলে কি হ'ব কিমান থাকিব ইয়াতে ইয়াতে থাকি গল 3 এটা থাকি গল 20 30 13 15 মানে 15 থাকিব আৰু 15 স্কয়াৰ মানে কি কারেক্ট আনসার কি আহি গল
225 আশা কৰো ক্লিয়াৰ সকলোৰে তো বস্তুবিলাক কেনেকুৱা আমি জাস্ট প্যাটাৰ্নটো অকমান ভালদৰে ফোকাস কৰিলে আমাৰ এনসাৰটো ওলাই আছিলে এইটো এটা কোৱেশ্চন আছিলে আমাৰ এই কোৱেশ্চনটো হৈছে আমাক কৈছে যে তলৰ কোনটো ইয়াৰে অপচন কেইটাৰ কোনটো কাৰেক্ট হ'ব যদিহে আমি ইয়াতে থকা স্টাৰ কেইটাৰ জায়গাত বহাই দিও তো এইটোৰ কাৰণে কি কৰিব লাগে সিম্পলি স্টাৰৰ জায়গাত এইকেইটা অপচন বহাই চোৱা যিটোত ক্যালকুলেশন মিলে সেইটোৱে কাৰেক্ট তো প্ৰথমতে আমি কি চাম মাইনাস আৰু পূৰণটো বহাই চাম তো ইয়াতে মাইনাস আৰু ইয়াতে পূৰণ কি হ'ব এতিয়া আগতে পূৰণ কৰিব লাগে দেই সেইটো মনত ৰাখিবা তো আগতে যদি পূৰণ কৰিব লাগে 9 4 গুণ 36 6 ৰ পৰা 36 বিয়োগ কৰিলে 15 আহিব জানো নাহে মানে অপচন এ ভুল অপচন বি চোৱা পূৰণ আৰু বিয়োগ পূৰণ কৰিলে কি হ'ব 6 4 গুণ 24 24 ৰ পৰা 9 বিয়োগ কৰিলে কি হয় 24 ৰ পৰা 9 বিয়োগ কৰিলে 15 মানে কারেক্ট आंसर কি হৈ গল অপচন বি আমাৰ কারেক্ট অপচন বি টো ইয়াতে বহাই দিয়া তোমালোকে গম পাবা যে গোটেইটো আমাৰ কারেক্ট আহি যাব কেনেকে এইটো চোৱা 6 into 4 minus 9 is equal 15 হ'ব লাগে কৰি চোৱা 6 4 গুণ 24 24 ৰ পৰা 9 গলে 15 মানে অপচন বি কারেক্ট হৈ গল নেক্সট কোৱেশ্চন ফালে আইছো এইটো কোৱেশ্চন এৰে কি কৈছে which of the following mathematical statements is correct এৰে কোনটো কারেক্ট বুলি কৈছে আমি যদি চাও এৰে এইটো এটা নিগেটিভ নাম্বাৰ আছে ওকে এইটো পজিটিভ নাম্বাৰ তো নিগেটিভ নাম্বাৰটো ডাঙৰ হ'ব পাৰে জানো তো ভাবি পেলাই কৈছো আগত নিগেটিভ সাইন আছে সম্ভৱে নহয় ইয়াৰে কি আছে দুইটা পজিটিভ মানে এইটো আমাৰ হ'ব পাৰে ঠিক আছে এইটো আমি এইটো গম নাপাও পিছত চাম ফার্স্ট অপশন এলিমিনেট কৰিছো আবার তো ইয়াতে আমি দেখিছো দুইটা 6 আছে সদায় চাবা দে আমি যিকোনোটা সংখ্যাৰ কোনটো সংখ্যা ডাঙৰ কোনটো সংখ্যা সৰু সেইবিলাক যদি আমি জাজ কৰিব লাগে বা সেইবিলাক যদি আমি ডিটাৰমাইন কৰিব লাগে আমি সদায় ডিনোমিনেটৰ এটা সেম ৰাখিব লাগে এৰে ইয়াতে ডিনোমিনেটৰ সেম আছে তো সেম থাকিলে আমি চাব লাগে ওপৰত কোনটো ডাঙৰ সংখ্যা আছে ইয়াতে আছে 7 ইয়াতে 5 মানে 7 টোহে ডাঙৰ 5 টো ডাঙৰ হ'ব জানো নহয় মানে গ্ৰেটাৰ দেন বুলি যে দিছে এইটো ভুল এইটো শুদ্ধ নহয় এতিয়া ইয়াতে চাইছো এইটো কি আছে এইটো দুয়োটা ডিনোমিনেটৰ বেলেগ বেলেগ আছে ঠিক আছে আৰু দুয়োটা কি বুলি কৈছে সমান বুলি কৈছে সমান হৈ জানো এই দুটা সমান হৈ জানো তাৰ কাৰণে কি কৰিবা অলপমান কাটি চোৱাচোন এইটো 3 ৰে কাটিব পাৰি 3 3 গুণ 9 3 ৰে এইটো কাটিব পাৰি নে নোৱাৰি 3 ৰে কাটিবই নোৱাৰি হয় তো ফাইনালি আমি গমিছো এইটো সমানো নহয় মানে এইটো ভুল তো কোনটো কারেক্ট হ'ব তো অলপমান এজিউমে কৰি আমি ক'ব পাৰো আমি অনুমানত ক'ব পাৰো যে এইটো কারেক্ট আৰু যদি এনেকে অনুমানত নকয় পেলাই আমি সলভ কৰিব যাও সাপোজ ইয়াতে 4 ৰ লগত এটা 2 পূৰণ কৰিলো কিয় 2 পূৰণ কৰিছো কাৰণ ডিনোমিনেটৰ সেম বনাব লাগিব ন 4 2 গুণ 8 এর ওপৰতো এটা 2 পূৰণ হ'ব 3 2 গুণ 6 মানে এটা 6/8 5/2 কৈ ডাঙৰ তো কারেক্ট आंसर কি হ'ল অপচন বি আমাৰ কারেক্ট হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো এৰে কি কৈছে আমাক কৈছে দুটা পৰিমেয় সংখ্যা আছে a/b আৰু c/d এটা এই পৰিমেয় সংখ্যা দুটা সমতুল্য হ'ব পৰিমেয় সংখ্যা দুটা কেতিয়া সমতুল্য সমতুল্য মানে একচুয়ালি তোমালোকে প্ৰপৰচন বুলিও ক'ব পাৰা ঠিক আছে সমতুল্য মানে ওয়ান কাইন্ড অফ প্ৰপৰচন বুলি ক'লেও ভুল নহয় সমানুপাতিক টাইপ হৈ যায় তো সমতুল্য বুলি কৈছে মানে আমাক কৈছে যে a/b সমান c/d সমতুল্য ঠিক আছে এনেকুৱা হ'ব যদিহে ইয়াৰে কোনটো কারেক্ট হয় তো এটা অলরেডি যোনজন স্টুডেন্টে এই পেপাৰখন পঠাইছিলে সেই স্টুডেন্টজনৰ একদম কারেক্ট হৈছে তো এইটোৱে আমাৰ কারেক্ট आंसर এটা আমি যদি ক্রস মাল্টিপ্লাই কৰো কি হ'ব a পূৰণ b সমান কি হ'ব c পূৰণ b এইটো যোনটো আছে এইটোৱে কারেক্ট এটা এইটো কি কৰিছে a into b কৰিছে a into b হ'ব জানো নহয় অপচন বি আমাৰ ভুল হৈ গ'ল নেক্সট আমাৰ কি আছে a into d এটা আছে আৰু b into c এটা আছে মানে কোনটো হ'ব এইটো কারেক্ট হ'ব না নাই অপচন c আমাৰ কারেক্ট হৈ যাব অকমান লজিক লগালে আনসাৰটো কারেক্ট আছিল ঠিক আছে সমতুল্য বুলি ক'লে তোমালোকে এইটো কৰিব লগা আছিল নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো এৰে কি কৈছে এটা পাৱাৰৰ কথা কৈছে আমাক এৰে কৈছে 2 to the power 2x + 1 হৰণ আছে 4 is equal 8 হয় তেনেহলে x ৰ মান উলিয়াব দিছে এইটো আসলে পাৱাৰৰ কোৱেশ্চন ইয়াতে আমি কি কৰিব লাগে আমি সদায় যিকোনো এটা পাৱাৰৰ কোৱেশ্চন আমাৰ প্ৰথম টাৰ্গেট থাকে যদি বেস কেইটা সমান বনাব পাৰো ন বাকিখিনি আনসাৰ খুব সহজ এৰে কি আছে হৰণ 4 এটা হৰণ 4 আছে মানে 4 টোক আমি লিখিম 2 স্কয়ার এৰে কি আছে 8 আছে 8 টোক আমি কি লিখিম 2 কিউব আমি সদায় ডিনোমিনেটৰ কেইটা সেম বনাও যদি ডিনোমিনেটৰ সেম হয় তেতিয়া হলে আমাৰ বাকিখিনি খুব ইজি হৈ যায় কেনেকৈ কৰিম এটা 2 আছে হৰণ মানে কি বিয়োগ হ'ব মানে 2x + 1 - 2 is equal কি হ'ব 2 কিউব ইয়াতে আমি দেখিম এইখিনি সলভ কৰিলে কি হ'ব 2x - 1 আৰু এই ওপৰৰ পাৱাৰটো এই তিনিটোৰ সমান হ'ব নে নাই নিশ্চয় হ'ব কাৰণ বেস যিটোকে সেম হয় যেটোকে বেস সেম হয় পাৱারও কি হ'ব সেম হৈ যাব অৰ্থাৎ এইখিনি 3 হৈ গ'ল ইয়াৰে পৰা তোমালোকে দেখিবা 2x = 4 সাইডত মই লিখি দিছো ইয়াতে 2x = 4 আৰু x = কারেক্ট आंसर কি আহি যাব 2 আমাৰ কারেক্ট आंसर হৈ যাব অৰ্থাৎ অপচন বি যিজনে কৰিছে হিয়তৰ এইটো কারেক্ট आंसर আহিব নেক্সট কোৱেশ্চনৰ ফালে আইছো নেক্সট কোৱেশ্চন কি আছে চোৱা এইটো কোৱেশ্চনত কি কৈছে এটা কৈছে if we divide 460 among 10 men 16 women and 20 children equally then the share of each one will be আমাক কৈছে 10 জন পুৰুষ 16 জনী মহিলা আৰু 20 জন শিশুৰ মাজত ইমানখিনি টকা সমান ভাগে ভগালে কিমানকৈ পৰিব তো কিমান জন টোটাল মানুহ আছে এইটো কাউন্ট কৰা 20 30 40 46 মানে 46 জন মানুহ
মানুহ আছে আৰু ইমানজন মানুহক কিমান টকা ভগাম 460 জন 460 টকা 460 ৰে এইটো হৰণ কৰিলে দেখিম 10 টকা ওলাইছে অৰ্থাৎ 10 টকাকৈ প্ৰতিজনকে ভগাব লাগিব কিমান সহজ কোৱেশ্চন আছিল মানে কথাটো কেনেকুৱা যে এজন মানুহৰ হাতত 500 টকা আছে দুজন মানুহৰ মাজত ভগাব লাগে সমানকৈ ভগাব মানে কিমানকৈ দিব 250 টকাকৈ দিব হয় না কথাটো তো তেনেকুৱা ধৰণৰ এইটো এটা কোৱেশ্চন আছিল নেক্সট কোৱেশ্চনৰ ফালে আহিছে এইটো কোৱেশ্চন এটা কৈছে ইফ দ্য প্ৰাইস অফ এন article is 200 এটা আৰ্টিকেল এটাৰ প্ৰাইস দিয়া আছে 200 and the rebate on it is 10% অর্থাৎ 10% rebate দিয়া হৈছে মানে ডিসকাউন্ট দিয়া হৈছে then the customer has to pay for this article is আচ্ছা বস্তু এটাৰ দাম আছে 200 টকা ঠিক আছে এই বস্তুটো 10% এটা ডিসকাউন্ট দিব মানে কিমান টকা দিব লাগিব তাৰ কাৰণে কি কৰিবা 200 টকা আছিল দাম 10% ডিসকাউন্ট মানে কি হ'ল দাম হৈ গল 90% ঠিক আছে তো 90% দাম হৈ গল তো ইনটু 90% কৰি দিলে হৈ গল এইখিনি সলভ কৰি দিয়া কারেক্ট आंसर আহি গল কিমান আহি গল 180 আমাৰ কারেক্ট आंसर আহি গল 180 টকা মানে কি হ'ব দিব লাগিব কাস্টমাৰ জনে আশা কৰো ক্লিয়াৰ আৰু এই কোৱেশ্চনটোৰ কথা যদি কও এই কোৱেশ্চনটো ডাইৰেক্টলি কমন আছিল মানে ডাইৰেক্টলি কমন আছিল ডিসকাউন্টৰ কোৱেশ্চন নেক্সট কোৱেশ্চনৰ ফালে আহিছে the sum of the odd consecutive numbers from 1 to 25 1 পৰা আৰম্ভ কৰি 25 লৈকে যিমান কেইটা অযুগ্ম সংখ্যা আছে এই অযুগ্ম সংখ্যা কেইটা আমাক যোগফল উলিয়াব দিছে এটা অযুগ্ম সংখ্যা কোনবিলাক আছে এটা হল নিজে 1 এটা অযুগ্ম সংখ্যা তাৰ পিছত 3 এটা আছে 5 এটা আছে তো এনেকৈ গৈ পেলাই 7 আছে এনেকৈ গৈ পেলাই আমাক গোটেই কেইটা যোগফল উলিয়াব দিছে একদম শেষত কোন আহিব 1 পৰা 25 বুলি কলে লাষ্টত আহিব 25 ঠিক আছে 1 পৰা 25 বুলি কলে লাষ্টত আহিব 25 এতিয়া এই সংখ্যা কেইটাৰ আমি যদি যোগফল উলিয়াব বিচাৰো আমি কি কৰিব লাগিব আমি ফৰ্মুলা ইউজ কৰিব লাগিব ফৰ্মুলা কি ইউজ কৰিবা প্ৰথমতে তোমালোকে চাই লোৱা যে ইয়াতে কিমানটা টাৰ্ম আছে ইয়াতে কিমানটা সংখ্যা আছে হেতুৰ কাৰণে কি কৰিম an is equal কি হ'ব ইয়াতে আহিব a plus n minus 1 whole এইটো আছিল আমাৰ সমান্তৰ প্ৰগতিৰ ফৰ্মুলা এটো যদি আমি ডাটাখিনি বহাই দিও কি হ'ব শেষৰ সংখ্যাটো আছে 25 প্ৰথম হৈছে টাৰ্মটো 1 then n minus 1 আমি নাজানো d কি হয় d মানে হৈছে কমন ডিফাৰেন্স মানে পাৰ্থক্য এটা আছে 2 এইখিনি যদি আমি সলভ কৰি দিও আমি কি দেখা পাম ইয়াতে থাকিব মাইনাস হলে 24 আহি গল তো টুৱাইস n minus 2 is equal to 24 ইয়াৰে পৰা n ইকুৱেল আমাৰ আহিব 13 মানে ইয়াতে 13টা সংখ্যা আছে ঠিক আছে আমি যদি চাও যে 1 ৰ পৰা আৰম্ভ কৰি 25 লৈকে কিমানটা সংখ্যা আছে তো সংখ্যা এটা থাকিব 13টা আৰু এই 13টা সংখ্যাৰ আমি যদি যোগফল উলিয়াব লাগে তাৰ কাৰণে ফৰ্মুলা কি আছিল sn ইকুৱেল যোগফল ইকুৱেল সাম ইকুৱেল n/2 অৰ্থাৎ 13/2 যিমানটা সংখ্যা আছে হৰণ 2 ব্ৰেকেটত আহিব প্ৰথম টাৰ্ম जो শেষৰ পদ কোনটো আছে 25 দ্যাটস ইট এইখিনি তো এইখিনি সলভ কৰিলে আমি দেখিম 13 into 13 সমান आंसर কিমান আহি গল 169 আমাৰ কারেক্ট आंसर এটা ইমানখিনি ক্যালকুলেশন কৰি থাকিব লাগিব নে দৰকাৰ নাই আমি এক্সামত কেতিয়াবা কি কৰিব পাৰিম আমি এক্সামত এটো যদি আমি যেটা 13টা টার্ম বুলি গম পালো যে 13টা টার্ম আছে হেতু আমি স্কয়ার কৰি দিলে आंसरটো আহি যাব ডাইৰেক্টলি ঠিক আছে আমি যেটা গম পাম যে ইমানটা টার্ম আছে আমি হেতু স্কয়ার কৰি দিলে আমাৰ आंसरটো আহি যায় তো ইয়াৰে ক্ষেত্ৰত আমি দুটা মেথডতে কৰিব পাৰিলে হেতেন তো বৰ্তমানৰ কাৰণে আমাৰ কারেক্ট आंसर কিমান হ'ব 169 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এৰে কি কৈছে এটো খুব ইন্টারেস্টিং কোৱেশ্চন আৰু এই কোৱেশ্চনটো সেই সকলেহে কৰিব পাৰিব যোনে নাম্বাৰ সিস্টেমৰ বেসিক নলেজ খিনি আছে এটা কৈছে which of the following statement is not true তলৰ কোনটো শুদ্ধ নহয় each even number is a natural number প্ৰতিটো যুগ্ম সংখ্যাই বা পজিটিভ বুলিও কৈছে প্ৰতিটো যুগ্ম ধনাত্মক সংখ্যাই হৈছে স্বাভাৱিক সংখ্যা তো এটো একদম কারেক্ট ঠিক আছে একদম কারেক্ট তাৰপিছত কি কৈছে নেক্সট হৈছে the smallest natural number is 1 সকলোতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 এটো কারেক্ট নেক্সট কৈছে 0 is a whole number এটো কারেক্ট শূন্য এটা পূৰ্ণ সংখ্যা মানে কি তিনিটা যদি শুদ্ধ হল মানে শেষৰটো কি ভুল আৰু যেটো ভুল আমাৰ সেইটোৱে বাছিব দিছে তো ইয়াৰে কৈছে না ইজ নট ট্ৰু ভুলটো উলিয়াব দিছে তো ভুল কি হ'ব অপচন ডি মই পঢ়াই নাই লাইনটো ষ্টিল মই কৈছো এটো ভুল পঢ়িছো এবাৰ লাইনটো ইটস ন্যাচারাল নাম্বার ইজ এ ইভেন নাম্বার প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা যুগ্ম সংখ্যা হয় জানো নহয় প্ৰতিটো স্বাভাৱিক সংখ্যা যুগ্ম সংখ্যা হয় জানো নহয় কাৰণ চোৱা আমি 1 ক এটা যুগ্ম স্বাভাৱিক সংখ্যা বুলি কওঁ আমি 3 ক স্বাভাৱিক সংখ্যা বুলি কওঁ তো 1 আৰু 3 তো যুগ্ম সংখ্যা নহয় তো সেই কাৰণে আমাৰ অপচন বি ভুল হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এটো খুব ইজি কোৱেশ্চন আছিল এটো এলজেব্ৰাৰ কোৱেশ্চন হয় কিন্তু এটো একদম বেস লেভেলৰ কোৱেশ্চন যত আমি কি কৰিব লাগে x + 1/x দিয়া থাকিলে x² + 1/x² উলিয়াবলৈ হলে এই 7 যেটো দিয়া আছে ন সেই 7টো এই লৰাজনে কৰিছে অলৰেডি যোনজন লৰা এটো কপি হয় ন লৰাজনে অলৰেডি কৰিছে আমি স্কয়াৰ কৰি পেলে -2 কৰিব লাগে 7 7 গুণ 49 বিয়োগ 2 কৰিব লাগে 7² - 2 কৰিলে কিমান আহিব কারেক্ট आंसर তো 47 আমাৰ কারেক্ট आंसर আহি যাব একদম কারেক্ট তো এইখিনিয়ে জাস্ট কৰিব লগা আছিল আৰু যদি ডিটেইলছত জানিব বিচৰা তেতিয়াহলে এনেকৈ স্কয়াৰ কৰিম আৰু এফালে স্কয়াৰ কৰিম তো a + b হোল স্কয়াৰ ফৰ্মুলা ডিস্ট্ৰিবিউট হৈ যাব আৰু a + b হোল স্কয়াৰ ফৰ্মুলা ভাঙি দিলে আমি आंसरটো অটোমেটিক্যালি পাই যাম নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এৰে কি কৈছে amount on compound interest of rupees 100 100 টকাৰ
2 বছৰৰ পিছত ৰেট অফ ইন্টাৰেষ্ট কৈছে কিমান 10% পাৰ এনাম 10% পাৰ এনাম ৰেট অফ ইন্টাৰেষ্টত 100 টকা 2 বছৰৰ পিছত চক্ৰবৃদ্ধি হ'ল ইয়াৰ কাৰণে কি কৰিব লাগে সিম্পলি 100 টকা আছে 100 টকাত আমাক কি উলিয়াব দিছে এমাউন্ট উলিয়াব দিছে মানে সমৃদ্ধি মূল তো যদি 10% যদি বৃদ্ধি পায় 1 বছৰৰ পিছত কি হ'ব 1 বছৰৰ পিছত হ'ব 110% ঠিক আছে 110% এইটো 110% মানে কি 110/100 2 বছৰৰ পিছত কি হ'ব আকৌ 110% এইটো হৈছে আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট উলিওৱাৰ সবতকে বেষ্ট ওয়ে একদম শৰ্টেষ্ট ওয়ে আমি কি কৰিছো 100 টকা আছিল মূলধন তাৰে পৰা প্ৰথম বছৰৰ পিছত এইটো হ'ব সেকেন্ড বছৰৰ পিছত এইটো হ'ব মানে দুবাৰ 110% পূৰণ কৰিছো চোৱা 10% যদি বাঢ়ি যায় মানে কি 110% হয় না 10% বাঢ়ি যায় মানে কি 110% ন তো এইখিনি আমি এটা সলভ কৰি দিয়া দুটা জিৰো কাট খাই গল আকৌ ইয়াতে দুটা জিৰো আছে এইখিনিও কাট খাই গল 11 11 গুণ কিমান 121 মানে 121 তো আমাৰ কারেক্ট এনসার হ'ব মানে 2 বছৰৰ পিছত কি হ'ব 121 টকা হ'ব এৰে যদি কোনোবাই যদি এনসারটো বাৰু দিয়াই নাই বাৰু তো 121 সে অকল তো ভুল হোৱাৰ চান্স বাৰু খুব কম বহুত কম ষ্টুডেন্টৰ চাগে এইটো ভুল হৈছে আশা কৰিছো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰি কি হৈছে তলৰ চিত্ৰটোৰ পৰা হেৰুৱা সংখ্যাটো বাছি ওলোৱা হেৰুৱা মানে কি এইটো মিসিং প্লেস মিসিং নাম্বার উলিয়াব দিছে তো কি কৰিম এৰে যদি তোমালোকে মন কৰা দেখিলেই গম পায় 5 2 গুণ 10 7 2 গুণ 14 9 2 গুণ কিমান 18 একদম সিম্পল হয় না পূৰণ হৈছে দুগুণ হৈছে 5 ৰ বিপৰীতে 5 2 গুণ 10 হয় না জাস্ট দুগুণ 7 2 গুণ 14 9 2 গুণ 18 হৈ যাব দ্যাটস ইট নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন তলৰ সংখ্যাকেইটাৰ মধ্যমা নিৰ্ণয় কৰা আৰু এই মধ্যমাটো আমি অলৰেডি ৰিসেন্ট ক্লাছ এটা আলোচনা কৰিছিলো মধ্যমাৰ কাৰণে কি কৰিব লাগে প্ৰথমতে এইকেইটা এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰত সজাই লোৱা একদম সৰু সংখ্যা 32 ঠিক আছে নে আছে দেন 32 আছে 34 আছে 35 দেন আকৌ 35 আছে 38 48 ঠিক আছে তো ইয়াতে যিকেইটা সংখ্যা আছে সেইকেইটা অলৰেডি এসেন্ডিং অৰ্ডাৰত সজাওৱা আছে আমি ইয়াতে সজোৱাৰ প্ৰয়োজন নাই আমি যেতিয়া মধ্যমা বুলি কওঁ বা মিডিয়ান বুলি কওঁ আমি কি কৰো সংখ্যাবিলাকক সৰুৰ পৰা ডাঙৰলৈকে বা ডাঙৰৰ পৰা সৰুলৈকে সজাব লাগে এতিয়া অলৰেডি এইকেইটা সজোৱা আছে এতিয়া আমি চাব লাগে একদম মাজত কোন আছে তো ইয়াতে দেখিছো এই তিনিটা সংখ্যা আৰু এইফালে তিনিটা সংখ্যা মানে মিডিলত কোন আছে 35 মানে 35 কি হৈ যাব অপচন সি আমাৰ ইয়াৰে মিডিয়ান হৈ যাব ঠিক আছে মধ্যমা অপচন সি নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে কেইটামান খুব সিম্পল ফ্ৰেকশন দিয়া আছে আৰু এইকেইটাক আমাক সিম্পলিফাই কৰিব দিছে কি কৰিব লাগে প্ৰথমতে ব্ৰেকেটটো সলভ কৰা 9 2 গুণ 18 19 20 আহি যাব মানে -20/9 এইটো আমি সলভ কৰিলে মাইনাসে মাইনাসে কি হ'ব প্লাস আহি যাব 1/3 আৰু আগত কি আছে 2/3 আছে এইখিনি সলভ কৰিলে কি দেখিবা এলসিএম আহি যাব আমাৰ ইয়াতে 9 এলসিএম আহিলে কি হ'ব 3 3 গুণ 9 মানে 3 2 গুণ 6 আৰু ইয়াতে আহিব 3 আহিব তাৰপিছত ইয়াতে আহিব -20 এইখিনি সলভ কৰিলে দেখিবা 6 3 9 -11/9 আমাৰ কারেক্ট आंसर আহি যাব আছে না অপচনত -11/9 কোৰ আছে এইটো অপচন বি আমাৰ কারেক্ট হৈ যাব ঠিক আছে অপচন বি আছে -11/9 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইনভেষ্টমেন্ট ৰিলেটেড কোৱেশ্চন এটা দিছে ইয়াতে কেনেকৈ সলভ কৰিম ইয়াতে যদি কোৱেশ্চনটো চোৱা যায় ইয়াতে আমাৰ কোৱেশ্চনটো ইমান বেছি দেখাত ইজিও নহয় কিন্তু অকমান যদি ভালদৰে চোৱা যায় না তেতিয়াহলে নিশ্চয় আনসাৰ আহিব ইয়াতে কৈছে এ আৰু বি এ যথাক্ৰমে 10,000 আৰু 6,400 টকা দি এটা অংশীদাৰী ব্যৱসায় আৰম্ভ কৰিছে মানে বিজনেছৰ কথা কৈছে হয়নে বেলেগ কথা কোৱা নাই বিজনেছৰ কথা কৈছে আৰু বিজনেছত কি হয় 10,000 টকা দি পেলাই আৰম্ভ কৰিল তো আমি কি কৰিব লাগিব আমি সিহঁতে বিজনেছত কিমান টকা ইনভেস্ট কৰিছে সেই ইনভেষ্টমেন্টত তোমালোকে আৰু ইনভেষ্টমেন্টৰ ৰেশিওটো ওলাব লাগে ঠিক আছে আমি চাম যে এ নামৰ মানুহজনে কিমান টকা ইনভেস্ট কৰিছে আৰু বি এ কিমান টকা ইনভেস্ট কৰিছে সেইটোৰ যদি অনুপাতটো উলিয়াব পাৰিলো কিখিনি অটোমেটিক্যালি ওলাই আহিব ইয়াতে কৈছে 10,000 টকা আৰু 6,400 টকা কি কৰিছে এ আৰু বি এ ইনভেস্ট কৰিছে মই প্ৰথমতে লিখিছো এ টু এ কৰিছে 10,000 আৰু বি এ কিমান কৰিছে 6,400 টকা হল তাৰ পিছত কি কৈছে চোৱা ইয়াতে কৈছে 5 মাহৰ পিছত মানে 5 মাহৰ পাছত কি কৰিছে এ 3,000 টকা এটা উঠাই ললে মানে এই যোনটো 10,000 টকা ইনভেস্ট কৰিছে এইটো কিমান মাহৰ কাৰণে মাত্ৰ 5 মাহৰ কাৰণে ঠিক আছে আৰু বি এ কি কৰিছে বি এ 600 টকা বেছিকৈ ইনভেস্ট কৰিছে মানে প্ৰথম 5 মাহতহে এইটো টকা তাৰ পাছত 3,000 টকা ওলাই লৈছে ন মানে মাত্ৰ 7,000 টকা ইনভেস্ট কৰিছে বুজি পালা মানে প্ৰথম 5 মাহত 10,000 আৰু তাৰে পিছত 7,000 টকা ঠিক তেনেদৰে যদি বিৰ কথা কওঁ বি এ প্ৰথম 5 মাহত 6,400 টকা কিন্তু তাৰে পিছত কি কৰিছে তাৰে পিছত এটা এক্সট্ৰা 600 টকা দিছে মানে কিমান হৈ গ'ল তো বি এ বৰ্তমান ইনভেস্ট কৰিছে 7,000 আশা কৰো ক্লিয়াৰ সকলোৰে সকলোৱে গম পাইছে কেনেকৈ কি কৰিছো যে প্ৰথম 5 মাহত 10,000 টকাকৈ ইনভেস্ট কৰিছে তাৰে পিছত কি কৰিছে তাৰে পিছত 3,000 টকা এটা ওলাই লৈ গৈছে মানে আলটিমেটলি থাকিল কিমান 7,000 এই ব্যৱসায়টো 7,000 টকাহে থাকিল ঠিক তেনেদৰে তাৰ পিছত কি কৈছে আমাৰ তাৰ পাছত কৈছে বি এ সক্ৰিয় অংশীদাৰ হিচাপে বাৰ্ষিক লাভৰ 10% বেতন হিচাপে লাভ কৰে মানে বি এ কি কৰি আছে ব্যৱসায়টো এনেকুৱা নহয় যে ইনভেস্ট কৰি পেলাই এৰি দিছে বি এ ব্যৱসায়টো ইনভলভ হৈ আছে বি এ ৰেসপন্সিবিলিটি বিলাক চাই আছে তো সেইকাৰণে বি এ কি ল'ব স্যালাৰি ল'ব কিমান 10% ঠিক আছে মানে যিমান লাভ হয় সেই লাভৰ 10% তো ইয়াতে যদি আমি চাও 16,000 টকাৰ
16,000 টকাৰ যদি আমি 10% উলিয়াবলৈ যাওঁ তাহলে কিমান আহিব এইটোৰ কাৰেক্ট আনসাৰ আহিব 1600 টকা মানে 1600 টকা কি হ'ব বিৰ দৰমহা যদি 16,000 টকাৰ যদি বি যদি 1600 টকা দৰমহা পায় মানে বিয়ে কিমান টকা পাব মানে কিমান টকা লাভ ৰৈ গল চোৱা আছিলে 16,000 টকা তাৰ পৰা 1600 টকা কি হ'ব বিয়ে দৰমহা পাব মানে ৰৈ গল কিমান ৰৈ গৈছে 14,400 টকা আৰু এইটো হৈছে আমাৰ বৰ্তমান নেট প্ৰফিট বুলি কওঁ ন ব্যৱহাৰ আমি দি থৈ যি ৰয় সেইটো কি বুলি কয় টোটেল লাভ এই ব্যৱসায়টোত 16,000 টকা যদিও লাভ হৈছিলে তাৰে 1600 টকা কি দৰমহা বিৰ দৰমহা যেটো বি কাম কৰি আছে বাকি 14,400 টকাটো কি এতিয়া লাভ আৰু এইটো কি কৰিব ভগাব দুয়োজনে হয়নে এই বিয়ে ভগাব এটা কেনেকৈ ভগাব যেহেতু আমাক এক বছৰৰ কথা হৈছে এটা বাৰ্ষিক শব্দটো আছে বাৰ্ষিক লাভৰ বাৰ্ষিক বুলি কৈছে মানে কি হয় কিমান বছৰ ইনভেস্ট কৰিছে এক বছৰ আৰু সেই এক বছৰৰ অলৰেডি 5 মাহ ইনভেস্ট কৰা হৈ গৈছে মানে এই 7,000 টকাটো কিমান বছৰৰ কাৰণে 7,000 টকাটো 7 মাহৰ কাৰণে বুজি পালা কাৰণ 7 মাহ যোগ 5 মাহ কিমান 7 বাছে 12 মাহ আৰু এইখিনি তোমালোকে সলভ কৰিলে ইয়াতে দেখিবা ওপৰত আহিব তোমালোকৰ 99,000 সলভ কৰিলে দেখিবা কেনেকৈ আহিব চোৱা 5 10 গুণ 50,000 আৰু এইটো 49,000 50,000 লগত 49,000 যোগ কৰিলে কিমান হ'ব 99,000 আৰু এইটো সলভ কৰিলে কিমান হ'ব ইয়াতে আহিব আমাৰ 32,000 আৰু ইয়াতে কিমান 49,000 যোগ কৰিলে কিমান হ'ব 81,000 ঠিক আছে 81,000 আমাৰ आंसर আহিব আৰু এইখিনি যদি আমি কটাকটি কৰো আমি ইয়াতে দেখিম 11/9 আমাৰ ফাইনালি ৰেশিও আহি যাব ক্লিয়াৰ আমাৰ অনুপাত কিমান আহি গল মানে এ আৰু বি এ কৰা ইনভেষ্টমেন্টৰ ৰেশিও হৈছে 11/9 ঠিক আছে 11/9 হৈছে ৰেশিও আৰু টোটেল লাভ কিমান হৈছে লাভ হৈছে 14,400 টকা এটা এই 14,400 টকাটোৰ কিমান মানত ভগাব লাগিব 20 অনুপাতত তো আমি কি কৰিম 14,400 চাবা দেই ক্যালকুলেশনটো আমি ইয়াতে কি কৰিম 14,400 হৰণ 20 কৰিম 20 কিয় কৰি আছো হৰণ 20 কৰাৰ ৰিজনটো হৈছে ইয়াতে মই লিখিলো 14,400 আছে তা হৰণ কৰিম 20 ৰে কাৰণ 20টা অনুপাতত ভগাব লাগিব আৰু তাৰে ভিতৰত 9টা ভাগ কোনে পাব 9টা ভাগ পাব বি এ ঠিক আছে এটা এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা 2 7 গুণ 14 2 2 গুণ 4 720 আৰু এইটো ক্যালকুলেট কৰিলে কি হ'ব 9 ৰ লগত 720 পূৰণ কৰিলে 0 9 2 গুণ 18 8 এক এটা ৰৈ গল 9 7 গুণ 63 একে 64 মানে 6,480 টকা আৰু ইমানখিনি টকা কি হ'ব বিয়ে এজ এ প্ৰফিট লাভ কৰিব কিন্তু ইয়াতে সামৰণি হ'ব জানো যদি কোনোবাই অপচন এ মাৰি দিছা কিন্তু ভুল হৈ যাব কিয় কাৰণ বিয়ে দৰমহা পাইছে নে নাই দৰমহাও পাইছে ন কিমান টকা আছিলে এইটো সাইডত আছে 1600 টকা সেই 1600 টকাটো কি হৈছে বি এডিশনালি পাইছে তো সেই 1600 টকাটো ইয়াতে তোমালোকে যোগ কৰিব লাগিব লাষ্টত আৰু যোগ কৰিলে তোমালোকে ফাইনালি आंसर পাই যাবা 8,080 টকা তো ইয়াৰে কারেক্ট आंसरটো কি হ'ব 6,480 নহয় অপচন সি 8,080 টকা আশা কৰো ক্লিয়াৰ সকলোৰে সকলোৰে ক্লিয়াৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে দা বেস এন্ড হাইট অফ এ প্যারালেলোগ্রাম আর 5 cm and 3 cm রেসপেক্টিভলি বেস আৰু হাইট দিয়া আছে আমাক কৈছে এৰিয়া খুব ইজি কোৱেশ্চন আমাক যেতিয়া প্যারালেলোগ্রামৰ কথা কয় আমি তাৰ এৰিয়াৰ কাৰণে ফৰ্মুলা মনত ৰাখো কি বেস ইনটু হাইট এইটোৱে ফৰ্মুলা ন বেস আৰু হাইটটো পূৰণ কৰিব লাগে দ্যাটস ইট বেলেগ একো মাথা মাৰিব লগা নাই এটা ইয়াতে 5 cm 3 cm দিয়া আছে মানে কি অপচন বি কারেক্ট 5 3 গুণ 15 cm স্কয়ার নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে in how many years will a sum of money be doubled itself নিজৰ কি হ'ব দুগুণ হ'ব এটা সিম্পল ইন্টারেস্ট অফ 10% পাৰ annum প্ৰতি বছৰে 10% সুতৰ হাৰত কিমান বছৰত দুগুণ হ'ব আমি যদি চাও এটা ধনৰাশি এটা সাপোজ প্ৰথমতে আছিলে x তাৰছত কিমান হ'ব বুলি কৈছে আমাক 2x হ'ব বুলি কৈছে কথাটো এনেকুৱা নহয় জানো আমি যদি এইটোক যদি নাম্বাৰত চাও নাম্বাৰত চালে এনেকুৱা ক'ব পাৰো যে আগতে যদি টকাখিনি 100 আছিল এতিয়া কিমান হ'ব 200 টকা হ'ব লাগিব মানে কিমান বাঢ়িব লাগিব 100 বাঢ়িব লাগিব সো আগতে আছিলে 100% এতিয়া কিমান হৈছে 200% মানে কিমান বাঢ়িছে দুগুণ হৈছে ন তো বাঢ়িব কিমান লাগিব 100% বাঢ়িব লাগিব আৰু এই 100% বাঢ়িবৰ কাৰণে কিমান সুতৰ হাৰ কিমান আছে সুতৰ হাৰ হৈছে 10% তো 10% ৰে তোমালোকে এইটো হৰণ কৰি দিয়া ডাইৰেক্টলি आंसर আহি গল পার্সেন্টেজ কাটি দিয়া 10 ৰে কাটি দিয়া 10 বছৰ মানে 10 বছৰত কি হ'ব 10 বছৰত সেই ধনৰাশিটো দুগুণ হৈ পৰিব ঠিক আছে দুগুণ হৈ পৰিব কিমান বছৰত 10 বছৰত অপচন সি আমাৰ কারেক্ট হৈ যাব নেক্সট কোৱেশ্চন ইয়াতে দিছে আমাক কি কৈছে এটা এনেকুৱা এখন এটা স্ট্ৰাকচাৰ এটা ড্ৰয়িং বনোৱা হল ঠিক আছে অন এ ট্ৰান্সপাৰেন্ট শীট মানে হৈছে ইফালে সিফালটো দেখা পোৱা আমি যেনেকৈ কেতিয়াবা এনেকুৱা গ্লাছৰ কথাই কওঁ যদি গ্লাছৰ কি হয় ইফালৰ পৰা সিফালটো দেখা পায় ন তো এইটো তেনেকুৱা টাইপৰ বুলি ধৰিলা ট্ৰান্সপাৰেন্ট শীট যিখনৰ দুয়ো পিনৰ পৰা দেখা পায় যে ইফালে কি লিখিছে বা হেতু বিৰে কি লিখা আছে তো ইয়াতে কি কৰিছে এইটো আমি এনেকৈ ফোল্ড কৰিম কমন সেন্সৰ কোৱেশ্চন বাৰু ফোল্ড কৰিলে কি হ'ব এটো কেনেকুৱা স্ট্ৰাকচাৰ বনিব তো তোমালোকে যদি চোৱা মই যদি এইটো ফোল্ড কৰি দিও কি হ'ব এই যিখিনি জায়গা আছে এই জায়গাখিনি ইয়াৰে সাইডত আহিব নে নাই সদায় ইয়াৰে যোনটো বস্তু ইয়াৰে কাষৰ আছে সি ইয়াৰে কাষৰ আহিব
বুজি পালা তো এইটো যদি তোমালোকে ফল্ড কৰি দিয়া তেতিয়াহ'লে কাৰেক্ট এনসাৰ কি আহিব অপচন বি যি কেইজনে দিছে সিহঁতৰ একদম কাৰেক্ট এতিয়া চোৱা ইয়াতে যদি চাও এইটোতো হ'বই নোৱাৰে এতিয়া এইটো আৰু এইটোত তোমালোকৰ কনফিউজন থাকিব পাৰে কিন্তু তোমালোকে যদি এইটো বোলে উপায় পোৱা নাই তেতিয়াহ'লে তোমালোকে যোনখন পেপাৰ আছিলে পেপাৰখনৰ কোনোবা এটা কৰ্ণাৰত কণা এটাত যদি এনে কৈ চাপোজ ইয়াতে কৰ্ণাৰতে মই লিখি দিলো ইয়াতে এছ এটা লিখি দিলো দি পেলাই ইয়াতে কাষতো এটা এছ লিখিলো এইবিলাক ফল্ড কৰি দিলো অলপমান ডাৰ্ককৈ লিখি পেলাই কি হ'ল এনসাৰটো লগে লগে গম পাই গলোহেঁতেন হয় নে লগে লগে গম পাই গলোহেঁতেন তো এইটো আছিলে আমাৰ ষ্ট্ৰেটেজি এটা এনেকৈ তোমালোকে কৰিব পাৰিলাহেঁতেন নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি হ'ব এতিয়া কৈছে পুলিচ ইজ কোডেড এজ এইটো পুলিচক আমি এনেকৈ লিখিম কোড কৰিম তো তাৰ কাৰণে কি কৰিব লাগে প্ৰথম কামটো হৈছে যিটো দিয়া আছে POLICE এই বস্তুটো এই যিটো কোড দিয়া আছে এইটো তলে তলে লিখি লোৱা আৰু এইখিনি লিখি লোৱাৰ লগে লগে তোমালোকৰ most of the question answer আহিয়ে যাব এনে কি আছে চোৱা O টো সেম আছে O সেম আছে I সেম আছে E সেম আছে ডিফারেন্ট কি আছে PQ মানে +1 L M আছে আৰু C D আছে মানে অল্টাৰনেটিভ নাম্বাৰ বিলাকৰ +1 হৈ আছে আৰু এই সেম কনসেপ্ট আমি ইয়াতে লগাব লাগে কি হ'ব D ৰ লগত +1 কৰিলে D E A টো তো সেমে থাকিব এটা তোমালোকে চাবলৈ E A কোনটো অপচনত আছে অপচন B ত আছে E A আৰু ক'বাৰ আছে নে আৰু অপচন C ত আছে মানে আৰু এটা চাব লাগিব E A ৰ পিছত কি আছে ইয়াতে D আছে ইয়াতেও D আছে মানে তাৰে পিছৰটো চাই লাভ নাই তাৰে পিছত কি আছে ইয়াতে আছে T ইয়াতে আছে O মানে তোমালোকে তাৰে পিছৰটো চোৱা ইয়াতে দিয়ে হ'ব তাৰপিছত কি আছে O টো O এ থাকিব আৰু O টো O ক'ত আছে ইয়াতে আছে ন তো অপচন C আমাৰ কাৰেক্ট হৈ যাব দ্যাটস ইট ঠিক আছে O টো সেম থাকিব তাৰে পিছতে কি হ'ব I আছে J হ'ব তো T টো সেম থাকিব মানে কাৰেক্ট আনসাৰ অপচন C নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো আৰু কি কৈছে ৱেট what is the minimum number to be added which ইমান এইটোৰ লগত কি যোগ কৰিম so that it becomes a perfect square আমাক কৈছে একদম মিনিমাম এইটোৰ লগত কি যোগ কৰিম তো এনেকুৱা কুৱেশ্চন এক্সামত আহিলে মেইনলি তোমালোকে যদি অকমান ভালদৰে গুৰুত্ব দিছিলা আমি চাব লাগে এইটো কিহৰ স্কোয়াৰৰ ওচৰত আছে কোনটো সংখ্যাৰ স্কোয়াৰৰ ওচৰত কেনেকে গম পাম তাৰ কাৰণে আমি মনত কি ৰাখিব লাগে এনেকুৱা নহয় যে আমি সব মুখস্থ কৰিম সব মুখস্থ কৰাৰ প্ৰয়োজন নাই আমি যে সিম্পল কথা কিছু মনত ৰাখিব লাগে যেনেকৈ এইটো চোৱা 10 স্কোয়াৰ মানে কি 10 স্কোয়াৰ মানে 100 এইটো সকলোৱে জানা ঠিক তেনেদৰে মই যদি কওঁ 50 স্কোয়াৰ মানে কি তো 50 স্কোয়াৰ মানে কি হয় 5 5 গুণ 2500 এইবিলাক নাজানা জানো তোমালোকে সকলোৱে জানা 2500 তো আমি এনেকৈ জানিব লাগে যে কোন এই 1200 টো কাৰ স্কোয়াৰৰ কাষত আছে তো তোমালোকে এটা যদি চোৱা 30 স্কোয়াৰ এইটো মানে কি 3 3 গুণ 9 900 হয় নে যদি মই 40 স্কোয়াৰ বুলি কওঁ 40 স্কোয়াৰ মানে কি 4 4 গুণ 16 মানে 1600 তো এটা আমি গম পালো যে 30 স্কোয়াৰৰ পৰা 40 স্কোয়াৰৰ মাজত আছে কোন এইটো সংখ্যা আছে নে 30 স্কোয়াৰৰ পৰা 40 স্কোয়াৰৰ মাজত আছে এটা তোমালোকক যদি মই এপ্ৰক্সিমেটলি কওঁ যে কোনটো সংখ্যাৰ কাষত আছে তো 30 তো নহয় 30 আছে 900 31 হ'ব জানো নহয় লাগা নাই 32 হোৱাৰ চান্স আছে নহলে কি হ'ব 33 মানে এই যিটো সংখ্যা আছে ন 1289 এই সংখ্যাটো হয়তো 31 ৰ স্কোয়াৰৰ কাষত আছে 31 ৰ তো নহয় বাৰু 32 বা 33 স্কোয়াৰৰ কাষত আছে আৰে এই দুটা স্কোয়াৰ উলিওৱা টেকনিক কি আছিল মই দিছিলো দে এক্সামৰ আগমুহূৰ্তত দেখাইছো শৰ্ট ট্ৰিক এটা আছে 2 2 গুণ 4 04 3 3 গুণ 9 09 তাৰপিছত তাৰে আগত কি আছে 3 আছে এইটো স্কোয়াৰ কৰিলে কি হ'ব 9 হ'ব তাৰপিছত গোটেইকেইটা পূৰণ কৰা অৰ্থাৎ 3 2 গুণ 6 6 2 গুণ 12 আৰু 12 তলত লিখি পেলাই যোগ কৰি দিয়া এৰে গ'ল 4 এৰে 2 9 1 10 1024 এইটো কি হ'ব এইটোত আকৌ ইয়াতে 9 আহি গ'ল দেন তলত আকৌ কি আহিব 3 3 গুণ 9 2 গুণ 18 এইখিনি যোগ কৰিলে 9 আছে 8 আছে 9 1 10 আছে তো 1089 ইয়াতে আছে 1089 ইয়াতে আছে 1024 মানে 33 ও নহয় তাতকৈ ডাঙৰ সংখ্যা হ'ব এইবাৰ আমি 34 ৰ কাষত যাব পাৰো বা 35 35 ৰ কাষত গুচি যাও নেকি ডাইৰেক্টলি তো 35 বা 34 আকৌ এবাৰ চাই লোৱা শৰ্ট ট্ৰিকটো কেনেকৈ কাম কৰে যদি মই 34 লওঁ 34 স্কয়াৰ 4 টোক স্কয়াৰ কৰিলে কি হ'ব 4 4 গুণ 16 3 টোক স্কয়াৰ কৰিলে কি হ'ব 3 3 গুণ 9 এটা গোটেইকেইটা পূৰণ কৰা 4 3 গুণ 12 12 2 গুণ 24 আৰু সেই বস্তুটো তোমালোকে একদম এককৰ ঘৰটো তলত নিলিখিবা এটা ঘৰ এৰি পেলাই আৰু এতিয়া গোটেইখিনি যোগ কৰি দিয়া ইয়াতে 6 আহি গ'ল ইয়াতে 5 আহি গ'ল ইয়াতে 18 আহি গ'ল 9 সৰি দেই 4 1 5 9 10 11 আহি গ'ল 1156 মানে এইটো এটা সংখ্যা হ'ল আৰু এইটো আমাৰ 1290 তকৈ সৰু মানে ইয়াতকৈ ডাঙৰ কি আছে 35 স্কয়াৰ 35 স্কয়াৰ কৰি দিয়া 5 5 গুণ 25 আৰু এইটো আহি যাব 12 1225 আহি যাব আমাৰ তো এইটো আমাৰ কি হ'ল এইটো মই এতিয়া ডাইৰেক্টলি কৰি দিলো এইটো আচলতে তোমালোকে 3 3 গুণ 9 লিখিব লাগে 9 তাৰপিছত 5 9 15 গুণ 30 আহিব এইখিনি সলভ কৰিলে দেখিবা 5 2 আৰু 12 1225 আমাৰ ইয়াতে আহিব 35 স্কয়াৰ মানে ইয়াৰে পাছত কোন আহিব 36 স্কয়াৰ তো 36 স্কয়াৰ তো অবিয়াসলি আমাৰ হোৱাৰ সম্ভাৱনা খুব বেছি আছে 6 6 গুণ 37 আহি গ'ল দেন ইয়াতে 9 আহি গ'ল 6 3 18 2 গুণ 37 আহি গ'ল এইখিনি যোগ কৰি দিয়া 6 3 9 আছে 12 আছে তো আলটিমেটলি আমি গম পালো 1296 1296 হৈছে এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ যিটো ইয়াৰ ওচৰত আছে তো এতিয়া এইটো আছে 1289 এটা এইটোৰ লগত কি যোগ কৰিলে ভাল হয় এইটোৰ লগত কি যোগ কৰিলে 1296 হ'ব তো এইটোৰ লগত আমি কি যোগ কৰিম
1296 কাৰণে 7 এটা যোগ কৰিব লাগিব তো কাৰেক্ট আনসাৰ কি হৈ যাব এৰে কাৰেক্ট আনসাৰ হৈ যাব অপচন 7 সকলো ক্লিয়াৰ সকলোৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আৰে কি কৈছে হোৱাট ইজ দ্য ডিসটেন্স বিটুইন দ্য x axis and the line y plus 2 equals 0 এটা এইটোৰ কাৰণে তোমালোকৰ অকমান কোঅৰ্ডিনেট জিওমেট্ৰিৰ নলেজ লাগিব আদাৰৱাইজ এইটো কোৱেশ্চন ইমান ইজিও নাছিল আমি যদি কোঅৰ্ডিনেট জিওমেট্ৰিৰ কথা কওঁ এটা আমাৰ x axis বুলি ক'লে এইটো কয় x axis হয় না আৰু এইটো কয় y axis এটা এইটো লাইন কেনেকৈ ড্ৰ কৰিবা y plus 2 equals 0 এই লাইনটো ড্ৰ কৰিবলৈ হলে তোমালোকে চাব লাগিব y এর ভ্যালু কিমান আছে তো ইয়াতে y এর ভ্যালু কিমান হ'ব y ইকুয়াল আমি যদি ক্যালকুলেট কৰো আমি দেখাম y ইকুয়াল -2 y ইকুয়াল -2 এর মিনিংটো হৈছে কি এই যোনটো y axis আছে এইটো তেনেকৈ তলৰ ফালে আহিব প্লাস হলে ওপৰৰ পিনে মাইনাস হলে তলৰ পিনে তো -2 মানে এইখিনি জায়গাত থাকিব y ইকুয়াল -2 মানে এইটো জায়গাত থাকিব বুজি পালা অকনমান মই আইডিয়া দি দিছো y ইকুয়াল -2 মানে এইখিনি জায়গাত থাকিব আৰু এই জায়গাটোত যদি আছে তেতিয়াহলে কিমান ইউনিট দূৰত আছে x axis তকৈ x তকৈ আমি চালে দুটা ইউনিট দূৰত আছে তো সেইকাৰণে 2 ইউনিট উইল বি আवर কারেক্ট आंसर ঠিক আছে বেলেগ আৰু ইয়াতে মাথা মাৰিব লগা নাই খুব ইজি কোৱেশ্চন আছিল নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এনে কৈছে ৰামিয়াই কি কৈছে ৰামিয়া স্কুল starts at 10 o'clock ৰামিয়াৰ কি হয় স্কুল 10টা বজাত মর্নিং স্টার্ট হয় এন্ড আফটার স্কুল she attends swimming course সুইমিং ক্লাস স্টার্ট করে at 4 o'clock 4টা বজাত সুইমিং ক্লাস স্টার্ট করে in the afternoon by how much degree does the hour hand move during this time আমাক কৈছে 4টা বজালৈকে ঘন্টাৰ কথাৰলে কিমান ডিগ্ৰী গৈছে সো ৰাতিপুৱা বাজি আছিল 10টা ঠিক আছে ৰাতিপুৱা বাজি আছিল প্ৰথমতে 10টা তো মই যদি ইয়াতে ড্ৰয়িংটো বনাও এটো হৈছে এটা আমাৰ ঘড়ী আৰু ইয়াতে আমাৰ ৰাতিপুৱা 10টা বজা মানে আমি কোনটো কম আমি কম এটো 12টা বজাত থাকিব এডাল কথা ঠিক আছে এটো আছিল 9 এটো 3 এটো 6 এৰে 10টা বজা মানে এইখিনি জায়গা থাকিব ন তো ৰাতিপুৱা 10টা বাজি আছে মানে ইয়াতে আছে ঘন্টাৰ কথাটা এৰে ইয়াৰে পৰা কি হ'ব ইয়াৰে পৰা ঘন্টাৰ কথাটা মুভ কৰিব কিমানলৈকে আহিব এই ঘন্টাৰ কথাটা ইয়াৰে পৰা ইয়ালৈকে আহিব 4টা বজালৈকে আমাক এটা সুধিছে কিমান ডিগ্ৰী মুভ কৰিলে কেনেকৈ গম পাম তোমালোকে মনত ৰাখিব লাগে যদি তোমালোকে ক্লকটো মোৰ পৰা পঢ়িছিলা তেতিয়ালে নিশ্চয় তোমালোকে গম পাবা ক্লকত আমি এইটো কথা আলোচনা কৰো বা এপৰ ষ্টুডেন্টখিনি অলৰেডি গম পায় আমি এপৰ ক্লাছত এইবিলাক ধুনীয়াকৈ আলোচনা কৰি থৈ দিছো এটা ঘড়ী এটাই যেতিয়া ঘড়ী এটাই টোটেল কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী টোটেল থাকে 360 ডিগ্ৰী আৰু ইয়াতে কিমানটা ভাগ আছে টোটেল 12টা তো 12ৰে হৰণ কৰিলে আমি গম পাও যে 5 মিনিটৰ কিমান ডিগ্ৰী যায় তো 5 মিনিটৰ কিমান ডিগ্ৰী যাব 30 ডিগ্ৰী 5 মিনিট যদি ঘন্টাৰ কথাৰাল যায় ন ঘন্টাৰ কথাৰালে 10ৰ পৰা যদি 11 লৈকে যায় মানে কিমান মিনিট কিমান ডিগ্ৰী গল 30 ডিগ্ৰী আমাক এটা কৈছে 4 লৈকে যাব মানে কিমানটা ঘৰ যাব 1 2 10 11 12 1 2 3 4 ইয়ালৈকে যাব ন 1 2 3 4 ইয়ালৈকে যাব তো কিমান হ'ব ইয়াৰে পৰা 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী 120 ডিগ্ৰী 150 ডিগ্ৰী 180 ডিগ্ৰী মানে টোটেল কিমান হ'ব 180 ডিগ্ৰী ঘন্টাৰ কথাৰলে মুভ কৰিব তো অপচন কোনটো হ'ব অপচন আছে আমাৰ ইয়াতে সি অপচন সি আমাৰ ইয়াতে কারেক্ট হৈ যাব আশা কৰো ক্লিয়াৰ সকলোৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এডুকেশ্যনৰ কি কৈছে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 48 দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ কথা কৈছে যাৰ যোগফল 48 আমাক কৈছে এই উক্তিটো প্ৰকাশ কৰিব পৰাকৈ পৰা সমীকৰণটো হ'ল আমাক কোনটোৱে তলৰ ইকুৱেশ্যনে এইটো আমাক ইলাবোৰেট কৰিছে তো তাৰ কাৰণে প্ৰথম কথাটো হৈছে তোমালোকে জানিব লাগে এনেকুৱা ধৰণৰ ইকুৱেশ্যন আহিলে কৰিব কি লাগে ফাৰ্স্ট কথা তোমালোকে x ৰ যিটো ভ্যালু আছে ন এইটো যিকোনো এটা ধৰিব পাৰা x ইকুৱেল তোমালোকে 1 বুলি লৈ ল'ব পাৰা x ইকুৱেল তোমালোকে 2 লৈ ল'ব পাৰা ঠিক আছে এটা আমাক যেনেকৈ এটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি কৈছে মানে x ৰ ভ্যালুটো তোমালোকে যুগ্ম সংখ্যা ল'ব নোৱাৰিবা তোমালোকে অযুগ্ম ল'ব লাগিব তো মই সাপোজ x ৰ ভ্যালুটো কি ললো 1 ললো বা 3 ললো বা 5 ললো যিকোনো ল'ব পাৰিম ন ঠিক আছে তো মই যদি x ৰ ভ্যালুটো মই সাপোজ ইয়াতে এটা সংখ্যা x ৰ ভ্যালু কিবা এটা লৈ ললো x মই অযুগ্ম সংখ্যা বুলি কলো ইয়াৰে পাছৰ অযুগ্ম সংখ্যাটো কি হ'ব আমি যেটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি কওঁ ক্ৰমিক মানে কি ক্ৰমিক মানে ইয়াৰে পাছত 2 আগুৱাই থাকিব ন 3 ৰ পাছত কিমান দূৰত থাকে 3 + 2 5 তো সেইকাৰণে দ্বিতীয় অযুগ্ম সংখ্যাটো হ'ব x + 2 বুজি পালা যদি এটা অযুগ্ম সংখ্যা x 1 টো কি হ'ব x + 2 কাৰণ যিকোনো দুটা অযুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য সদায় 2 থাকে হয় সদায় 2 থাকে যেনেকৈ 7 9 7ৰ পিছত কি হয় 9 হয় ন 2 এটা আগুৱাই আছে তো সেইকাৰণে আমি কি কম x + 2 আৰু এই দুটা যোগ কৰিলে কি হ'ব আমাক সেইটো কোৱেশ্চনতে কৈছে 48 হ'ব লাগে তো অৰ্থাৎ কোনটোৱে বুজাই আছে অপচন সি এ বুজাই আছে ন অপচন সি আমাৰ কারেক্ট হৈ যাব অপচন সি যি সকলে দিছে সিহঁতৰ একদম কারেক্ট আদাৰৱাইজ এই কোৱেশ্চনটো তোমালোকৰ ভুল হৈ গৈছে ডান ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চনত কি আছে এইটো কোৱেশ্চন আছে হুইচ অফ দ্য ফলোইং ক্যান নট বি দ্য মেজাৰমেন্ট অফ থ্ৰী সাইডস অফ এ ট্ৰায়াঙ্গল ট্ৰায়াঙ্গলৰ কোনটো মেজাৰমেন্ট হ'ব নোৱাৰে ট্ৰায়াঙ্গলত তোমালোকে মনত ৰখাটো জৰুৰী ট্ৰায়াঙ্গলত তিনিটা বাহু থাকে আৰু সেই তিনিটা বাহুৰ যিকোনো দুটা বাহুৰ যোগফল যিকোনো দুটা বাহু যোগফল সদায় তৃতীয় বাহুতকৈ ডাঙৰ মানে মই যদি কওঁ এ বি সি তিনিটা সাইড আছে ইয়াৰে যদি a + b কৰা হয় ন c তকৈ ডাঙৰ হ'ব লাগিব যদি b + c কৰা হয় a তকৈ ডাঙৰ হ'ব লাগিব ইয়াৰে তোমালোকে চোৱা যদি মই 5ৰ লগত 10 টো যোগ কৰো কি হ'ব 10 + 5 15 আৰু 15 টো 6 তকৈ ডাঙৰ
5ৰ লগত 6 যোগ কৰিলে কি হ'ব 6 5 11 আৰু 11 টো 10তকৈ ডাঙৰ 10 যোগ 5 15 বা 10 যোগ 6 16 যিটো 5তকৈ ডাঙৰ মানে যিকোনো দুটা বাহু যোগ কৰিলে থাৰ্ড সাইডটোতকৈ ডাঙৰ হ'ব লাগে এতিয়া ইয়াতে যদি চোৱা অপচন বি টো তোমালোকে দেখিবা 7 যোগ 8 কিমান 15 আৰু 15 টো 14তকৈ ডাঙৰ ঠিকে আছে তাৰপিছত 7 যোগ 14 অবিয়াসলি 8তকৈ ডাঙৰ হ'ব হয়নে সৰি দেই তো আমাৰ যিকোনো দুটা বাহুৰ যোগফল আমাৰ কি হৈছে ইয়াতে আমাৰ থাৰ্ড সাইডটোতকৈ ডাঙৰ হ'ব লাগে 7 যোগ 8 15 হৈছে যিটো 14তকৈ ডাঙৰ তো ঠিকে আছে অপচন সি টোৰ পিনে আহিছো অপচন সি টো মিলি আছে নে নাই ইয়াতে যদি চাও 20 যোগ 10 কিমান হ'ব 30 30 টো 8তকৈ ডাঙৰ দেন 20 যোগ 8 10তকৈ ডাঙৰ দেন 10 যোগ 8 কিমান হ'ব 10 যোগ 8 কৰিলে 18 আৰু এই 18 যিটো পালো এইটো 20তকৈ ডাঙৰ হয়নে নহয় আমাৰ কি আছিল ৰুলটো আছিল ন যে যিকোনো দুটা বাহুৰ যোগফল যেটো থাৰ্ড সাইড থাকিব তাতকৈ ডাঙৰ হ'ব লাগিব মানে ইয়াতে মই যদি 10 আৰু 8 যোগ কৰো এইটো 20তকৈ ডাঙৰ হ'ব লাগিছিল ডাঙৰটো হোৱা নাই মানে অপচন সি টো আমাৰ ট্ৰায়াঙ্গল হ'ব নোৱাৰে আশা কৰো ক্লিয়াৰ এটা তোমালোকে অপচন ডিটো এবাৰ চেক কৰিব পাৰিবা ইয়াতে তোমালোকে দেখিবা 30ৰ লগত 20 টো যোগ কৰিলে কি হ'ব 50 আৰু সেই 50 টো 12তকৈ ডাঙৰ যদি 20ৰ লগত 12 টো যোগ কৰো কি হ'ব 32 যিটো 30তকৈ ডাঙৰ ঠিক তেনেদৰে যদি 30ৰ লগত 12 টো যোগ কৰা হয় তেতিয়াও তোমালোকে দেখিবা 42 যিটো 20তকৈ ডাঙৰ হয় তো যিকোনো দুটা বাহুৰ যোগফল যদি থাৰ্ড সাইডটোতকৈ ডাঙৰ হয় তেতিয়াহে ট্ৰায়াঙ্গল ফৰ্ম কৰিব আদাৰৱাইজ ট্ৰায়াঙ্গল নহয় নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে এটা কৈছে এটা বেস অফ এ ট্ৰায়াঙ্গল এটা ট্ৰায়াঙ্গলৰ কথা কৈছে আৰু সেই ট্ৰায়াঙ্গলটোৰ বেসটো আমাক কি কৈছে বেস ইজ টুৱাইস ইটস অল্টিটিউড মানে যিটো হাইট আছে হাইটটো যদি h হয় বেসটো কিমান হ'ব টুৱাইস h সেইটোৱে কৈছে আমাক কৈছে যিটো বেস আছে এইটো হাইটৰ দুগুণ and the altitude is twice x আৰু altitude কি বুলি কৈছে altitude মানে হাইটটো আমাক কৈয়ে দিছে কোৱেশ্চন হাইট কিমান বুলি কৈছে twice x তো হাইটটো যদি twice x হয় বেস কি হ'ব তাৰে দুগুণ ন দুগুণ মানে কিমান দুগুণ মানে 4x বুজি পালা যদি হাইটটো twice x বেস কিমান হ'ব 4x আমাক কি কৈছে then the area of the triangle আমা এরিয়া উলিয়াব দিছিল এরিয়াৰ ফৰ্মুলা কি আছিল এরিয়াৰ ফৰ্মুলা আছিল হাফ ইনটু বেস ইনটু হাইট ঠিক আছে এইটো আছিল আমাৰ ফৰ্মুলা আৰু এই ফৰ্মুলাটো যদি আমি ইয়াতে ইউটিলাইজ কৰি দিও আমাৰ কারেক্ট আনসারটো অটোমেটিক্যালি ওলাই আহিব দুই দুই কাট খাই গল মানে 4x² আমাৰ কারেক্ট আনসার আছে নে নাই অপচনত অপচন তোমালোকে টিত দেখিবা ইয়াতে 4x² স্কয়ার ইউনিট বুলি আছে তো সেইটোৱে কারেক্ট আনসার নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে এটা যদি সোৱাৰ তোমালোকে ভালদৰে চালে মন কৰিবা ABC UVW ABC UVW এইবাৰ কি আছে C ৰ পাছত কোন আহে C ৰ পাছত আহে D ঠিক তেনে W পিছত কি আহিব W পিছত X Y Z that's it হৈ গল কোনটো आंसर অপচন এ আমাৰ কারেক্ট आंसर ঠিক আছে C ৰ পিছত W আহিছে C ৰ পাছত D আহিছে W ৰ পিছত কি আহিব X আহিব সেইটোৱে কনসেপ্ট নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো ইয়াতে কি কৈছে থ্ৰী পজিশনস অফ এ ডাইস are given find out which number is found opposite to the number 4 আমাক কৈছে চাৰি বিপৰীতে কি হ'ব এনেকুৱা কোৱেশ্চন আগতে বহুত কৰিছো যিসকলে এপত আছিলে সিহঁতে ৰিজনিংৰ গম পাই যে কিউবৰ কোৱেশ্চন আমি অলৰেডি চাই থৈ দিছিলো যে যিকোনো দুখন পিঠি কমন থাকিলে আনখন পিঠি এটা আনটোৰ বিপৰীত হয় এতিয়া ইয়াতে চোৱা 5 আৰু 2 কমন আছে ইয়াতেও আছে 5 আৰু 2 কমন মানে চাৰিৰ বিপৰীতে কি হ'ব চাৰিৰ বিপৰীতে 1 হ'ব ডাইৰেক্টলি आंसर অপচন এ কারেক্ট আৰু বেছি মাথা মাৰিব লগাই নাই ঠিক আছে চাৰিৰ বিপৰীতে কি হ'ব 1 হ'ব চাৰিৰ বিপৰীতে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে ইয়াতে আমাক মিসিং নাম্বাৰৰ কিন্তু বহুত কেইটা কোৱেশ্চন দিছে তাৰে ভিতৰত আৰু এটা কোৱেশ্চন এইটো এৰে কি হ'ব এৰে মন কৰিলে দেখিবা 8 যোগ 7 কিমান 8 যোগ 7 15 আৰু 15ক স্কয়াৰ কৰিলে কি হয় 225 ঠিক তেনেদৰে 4 তিনি কিমান 7 7 স্কয়াৰ কৰিলে কি হয় 7 স্কয়াৰ মানে 49 ঠিক তেনেদৰে ইয়াতে কিমান হ'ব কি যোগ কৰিম 6 ৰ লগত তোমালোকে 5 এটা যোগ কৰি দিয়া কাৰণ এইটো হৈছে 11 ৰ স্কয়াৰ তো 6 + 5 কি হ'ব আমাৰ কারেক্ট आंसर 121 হৈ যাব তেতিয়াহে তো অপচন ইয়াতে কি ডি টো আছিল নেকি পাস অপচন ডি টো আচ্ছা ডি টো মিসিং হল চাগে ডিত আছিলে চাগে ন পাস তোমালোকে জনাই দিবা থাকিব লাগে কাৰণ এইটো প্যাটাৰ্নে ইয়াতে চলিছে অপচন ডি হ'ব চাগে মোস্ট প্ৰবাবলি আমাৰ 5 হলে 6 + 11 হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আৰে কি কৈছে ডক্টৰ হস্পিটালৰ এইটো কোৱেশ্চন আমি ৰিজনিংৰ এনালজিত কৰি থোৱা কোৱেশ্চন মই অলৰেডি একদম এপৰ ক্লাছত আমি ডাইৰেক্টলি কৰিছিলো ন ডক্টৰ হস্পিটাল টিচাৰ কি হ'ব টিচাৰে ক'ত থাকিব স্কুলত থাকিব টিচাৰে হয় না নেক্সট আহিছো আমাৰ এতিয়া এইটো কোৱেশ্চন ইয়াতে কি কৈছে আকৌ সেম প্যাটাৰ্নৰ কোৱেশ্চন 6 ৰ লগত 4 যোগ হৈছে 10 10ৰ লগত 4 যোগ হৈছে 14 14ৰ লগত 4 যোগ হৈছে 18 18ৰ লগত কি যোগ হ'ব 4 যোগ হ'ব 22 হ'ব 22 কা অপচন কোনটো আছে দুটা আছে মানে আইদাৰ এইটো কারেক্ট आंसर হ'ব নহলে শেষৰটো হ'ব ইয়াৰে কোনটো হ'ব এতিয়া সি ডি ই মানে +2 হৈছে ডি ই এফ জি এইচ আই ইয়াতেও +2 হৈছে ইয়াতেও +2 হৈছে মানে
হৈ গ'ল আই জে কে তো কে আহিব ইয়াতে এনসার তো কে কোনটো আছে অপশন ডি আছে তো অপশন ডি আমাৰ কারেক্ট এনসার আহিব ঠিক আছে অপশন ডি কারেক্ট হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতে কি কৈছে আকৌ এটা নাম্বাৰ মিসিং নাম্বাৰ উলিয়াব দিছে এতে যদি সোৱা তোমালোকে দেখিবা 8 লগত 24 যে 8 পৰা মানে কি হৈছে পূৰণ 3 8 3 গুণ 24 24 পৰা 12 মানে হৰণ 2 প্ৰথমতে পূৰণ 3 আছে হৰণ 2 এবাৰ আকৌ তোমালোকে চাই লওছ এবাৰ পূৰণ 3 দি পেলাই পূৰণ 3 দিলে কি হ'ব 12 3 গুণ 37 তাৰ পিছত কি হৈ যাব হৰণ কৰি চাছো হৰণ 2 2 ৰে হৰণ কৰিলে কি হ'ব 18 পাম নে নাই 18 দ্বিগুণ 37 হয় 18 3 পূৰণ কৰিলে আকৌ কি হ'ব 18 3 গুণ 54 মানে কারেক্ট আনসার গম পাই গ'ল অপশন বি হ'ব 36 হয়নে অপশন বি হ'ব তো এৰে কি হৈছে পূৰণ 3 হৰণ 2 পূৰণ 3 হৰণ 2 এনেকুৱা টাইপৰ প্যাটাৰ্ন ইয়াতে চলি আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতে কৈছে হাউ মেনি কিউবস আৰ আনসিন মানে আমি ইয়াৰে পৰা কোনকেইটা কিউব দেখা পোৱা নাই তো ইয়াতে যদি চাও ইয়াতে টোটাল নাম্বাৰ অফ কিউব আছে কিমানটা ফাৰ্স্ট এইটো কথা ইয়াতে টোটাল কিমানটা আছে তো আমি যদি কাউন্ট কৰো দেখিম এইটো এটা দুটা তিনিটা চাৰিটা ঠিক আছে 5 6 7 8 ওপৰৰ ৰাস্তা আছে তলৰ ৰাস্তা আছে মানে টোটাল আছে 16টা এই 16টাৰ আমি কিমানটা দেখা পাইছো তো এইটো চালে দেখিম 1 2 3 4 5 সৰি 1 2 3 4 5 6 7 8 আঠটা দেখা পালো ওপৰেদি চাৰিটা এইটো সাইডে চাৰিটা আঠটা তাৰপিছত আমি দেখিছো এইটো এটা 9টা 10টা 11টা 12টা আমি দেখা পালো লগতে এইটো সাইডে দেখিছানে এইটো 13টা মানে আমি 13টা কিউব দেখা পালো মানে দেখা নাই কিমানটা তিনিটা তো অপশন সি আমাৰ কারেক্ট হৈ যাব তিনিটা আমি দেখা নাই ঠিক আছে তো ম্যাক্সিমাম স্টুডেন্টে এইটো চাগে দুটা মাৰিছে বা চাৰিটা মাৰিছে কিন্তু এইটো তোমালোকে প্ৰথমতে কাউন্ট কৰিব লাগিছিল টোটাল আছে কিমানটা ঠিক আছে টোটাল কিমানটা আছে তো তোমালোকে প্ৰথম লাইনত যিমানটা আছে তলৰ লাইনতো সেম আছে ন তলৰ লাইনতো সেম তাই থাকিব তো সেইকাৰণে আমি প্ৰথমতে টোটালটো চাব লাগে আৰু তোমালোকে যদি বেলেগ লজিক লগাইছিলা যে ওপৰৰ লাইনতো গোটেইকেইটা দেখিয়ে আছো পিছফালে কেইটা দেখিছো আগৰ কেইটা দেখিছো মানে দেখা নাই কোনকেইটা তলৰ লাইনৰ কেইটা তলৰ লাইনৰ কোন কেইটা দেখিছো ফাৰ্স্ট এইটো চোৱা এই এটা দেখিছো দুটা তিনটা চাৰিটা আৰু এইটো দেখিছো এটা চাৰিটা টোটাল আছে 8টা সেই 8টাৰ 5টা যদি দেখিছো মানে তিনিটা দেখা নাই দ্যাটস ইট নেক্সট কোৱেশ্চন হলে আইছো এইটো কোৱেশ্চন আচ্ছা এইটো কোৱেশ্চনটো হৈয়ে গৈছে এইটো এটা কোৱেশ্চন আছে ফিল ইন দা ব্ল্যাঙ্কস বুলি দিছিলে এইটো কয় আমাৰ ৰিপিটেড সিৰিজ বুলি কয় একেই হয় বাৰু আমি এতিয়া অপশন কেইটা বহাই দিও তেতিয়াও আমাৰ অটোমেটিক্যালি এনসাৰটো আহিয়ে যায় আমি চাব লাগে ইয়াতে কি আছে ইয়াতে যদি চাও আমি ন প্ৰথমতে আছে y লাষ্টৰ পৰা চাই আহা লাষ্টত যদি চাও ইয়াতে y এটা আছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে সদায় ট্ৰাই কৰিব লাগে আমি ভাঙি লোৱা আমি প্ৰথমতে এইটো কিমানটা ওয়ার্ড আছে চাই লও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা আছে আৰু জেনাৰেলি 16টা থাকিলে আমি চাৰিটা চাৰিটাৰ এবাৰ ভগাই চাও ঠিক আছে চাৰিটা চাৰিটাৰ ভগাই চাও চাৰিটা চাৰিটা আলফাবেটত এতিয়া এটা যদি চাও দুটা x আছে দুটা x থাকিলে কিবা ভুল হল না ভগাওতে কিবা ভুল হৈছে ন তো এটা আহিব চাৰিটা ন তিনিটা একে চাৰিটা হয় এটা কিমান আছে 1 2 3 4 এইটো মাজেৰে আহিব দেন 1 2 3 4 এইটো এটা আহিব দেন এইটো 4 ঠিক আছে চাৰিটা চাৰিটা হৈ গল এতিয়া তোমালোকে দেখিবা x x দুটা x আছে তাৰপিছত কি আছে y আছে মানে ইয়াতে কি হ'ব ইয়াতে y হোৱাৰ সম্ভাৱনা আছে ঠিক আছে তো দেখিলো y y দুটা y আছে তাৰপিছত আৰু x আছে মানে দুটা y থাকিলে কি হয় তাৰপিছত x থাকে এটা আমি অলমান এজিউম কৰিব পাৰিছোৱে y x x y মানে ইয়াতে কি হ'ব y x x y ইয়াতে কি হ'ব y x x y মানে গোটেইকেইটা কি হ'ব ইয়াতে কি হ'ব y x x y মানে কারেক্ট आंसर কি হ'ব কারেক্ট आंसरটো আমাৰ আহিব এইটো সিকোয়েন্স y y x x y এইটো যোনটো অপচনত আছে সেইটোৱে কারেক্ট কোনটো অপচনত আছে y y কোনটো আছে একদম লাষ্টটো নেকি নহয় y y x x y অপচন সি আছে অপচন সি আমাৰ যিকেইটা আছে এইকেইটা তোমালোকে যদি ইয়াতে বহাই দিয়া ধুনীয়াকৈ সিকোয়েন্সটো মিলি যাব কেনেকুৱা সিকোয়েন্স হৈছে y double x y y double x y y double x y এইটো হৈছে আমাৰ সিকোয়েন্স নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইজি কোৱেশ্চন আছিলে ইয়াতে যদি মন কৰা ইয়াতে কি আছে বাহুৰ সংখ্যা তোমালোকে কাউন্ট কৰিব লগা আছে বাহু কিমানটা আছে পাঁচটা আছে আৰু পাঁচটা ক্ৰস চিন আছে তিনিটা বাহু আছে তিনিটা ক্ৰস চিন ছয়টা বাহু আছে ঠিক আছে ছয়টা ক্ৰস চিন আছে নে নাই 2 4 5টা আছে বাহু কিমানটা আছে 1 2 3 4 5 6 ছয়টা আছে মানে এইটো ফুল তো এইটো আমাৰ অড ওয়ান ঠিক আছে অমিলটো হৈছে এইটো ইয়াতে চাৰিটা বাহু আছে চাৰিটা ক্ৰস চিন আছে তো অপচন সি আমাৰ ইয়াতে ৰং হৈ যাব ম্যাক্সিমামে চাগে ইয়াতে বি টো দি আহিছে ভাবিছে এইকেইটাৰ বাহু বহুত কেইটা আছে অপচন বি টো ভুল কিন্তু নহয় দেই তো কারেক্ট आंसर আহিব অপচন সি আমাৰ ঠিক আছে এই কোৱেশ্চনটো কারেক্ট आंसर আহিব অপচন সি নেক্সট কোৱেশ্চনৰ ফালে আহিছো খতম তো ইয়াতে খতম আশা কৰো তোমালোকে কৰিব পাৰিছা ম্যাক্সিমাম কোৱেশ্চন আৰু লগতে যিসকলে আমাৰ এপত আছিল যিসকলে লাইভ ক্লাছ এটেন্ড কৰি আছে তোমালোকে চাগে ম্যাক্সিমাম কোৱেশ্চন সলভ কৰিছা আৰু লগতে যদি কোনোবাই আৰআৰবি গ্ৰুপ ডিৰ কাৰণে পঢ়ি আছে তেতিয়ালে পঢ়াটো ব্ৰেক দিব নালাগে এক্সাম ভাল হৈছে বেয়া হৈছে বেছি মেটাৰ নকৰে কিয় কৈছো কাৰণ এতিয়ালৈকে তোমালোকে যিমানখিনি সাজু হলা এই ইমানখিনি কষ্ট যাতে তোমালোকে এনেকুৱা নকৰা যে ইমানখিনি কষ্ট কৰিলো পৰীক্ষা দিলো ইমান ভাল হোৱা নাই বা ইমান ভাল হৈছে তো ভাল হৈছে যদি বোলে বি পজিটিভ চাকৰি পালো তো ঘৰত বহি থাকিম সেইটো নকৰিবা যিমানে ভাল নহওক কিয় তথাপিতো আমি ইমান বেছি ৰিস্ক ল'ব নোৱাৰো ফাৰ্স্টলি সেকেন্ড কথা যিমানে বেয়া নহওক কিয় আমি বাদ দিব নোৱাৰো দুটা কথা মাইন্ডত ৰাখিবা
যদি বহুত ভালো হৈছে তথাপিতো বেলেগ এক্সামৰ কাৰণে পঢ়ি থাকা যেতিয়ালৈকে কনফাৰ্মেশ্যনটো নোলায়, যেতিয়ালৈকে তোমালোকে যাই পেলাই জইন নকৰা। সেকেন্ডলি যদি বেয়াও হৈছে মাথা মাৰিব লগা নাই, অলৰেডি যিমানখিনি পঢ়িলো সেইখিনি বস্তু যাতে কণ্টিনিউয়াছ ৰিভিজন চলি থাকে, বেলেগ বেলেগ এক্সাম বহুত কেইটা এক্সাম আহি আছে, প্ৰতিটো এক্সামৰ কাৰণে ৰেডি হৈ থাকা, যাতে কোনোবা এটাতো ফচিব ন, সেইটো মাইণ্ডছেটত থাকা। কোনোবা এটাততো গোটেইখিনি কমন পৰিব, কোনোবা এটাততো গোটেইখিনি কৰিব পাৰিম, সেইটো মানসিকতাৰে পঢ়ি থাকা, নিশ্চয় ভাল হ'ব। অকে, তো লগতে মই জনাই দিছো RRB গ্ৰুপ ডিৰ কাৰণে যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে, ইয়াতে অলৰেডি এটা কম্প্ৰিহেনচিভ কোৰ্চ ষ্টাৰ্ট কৰা হৈছে। তো ইণ্টাৰেষ্টেড কেণ্ডিডেট খিনিয়ে ইয়াতে কণ্টেক্ট নম্বৰ আহি আছে স্ক্ৰীনৰ আগত, তোমালোকে কণ্টেক্ট কৰিব পাৰা। সকলোকে লগ পাম বাৰু নেক্সট ক্লাছ এটিৰ। আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ এণ্ড বাই বাই।